কোকৰাঝাৰত ভূমাফিয়াৰ দপদপনি লণ্ডভণ্ড কৰিলে প্ৰেছ ক্লাবৰ আধাৰশিলা 2018 চনত হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিছিল আধাৰশিলা নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে স্থান কৰা হৈছিল এটা অস্থায়ী শিবিৰ আৰু ভূমাফিয়াৰ দল উপস্থিত হৈ অস্ত্ৰ শস্ত্ৰ লৈ কাম কৰাৰ বাবে সাংবাদিকক দিয়ে ভাবুকি নিৰ্মাণৰ বাবে আনি থোৱা বাঁহ টিনপাত সকলো নষ্ট কৰি থৈ যায় ভূমাফিয়াৰ দলে দীপায়ন নাৰ্জাৰী নামৰ ভূমাফিয়াই ভাবুকি দিয়াৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে দুৰ্ভাগ্যজনক ঘটনা কোকৰাঝাৰ প্ৰেছ ক্লাবৰ নামত 2018 চনতে বিটিচিৰ যি লেণ্ড এডভাইজৰী বৰ্ড সেই লেণ্ড এডভাইজৰী বৰ্ডেৰে আমাক মাটি প্ৰদান কৰিছে সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম অনুসাৰে যোৱা সোমবাৰে তেওঁলোকে আহি খুব বেয়াকৈ ভাবুকি প্ৰদান কৰিছে আনকি শাৰীৰিকভাৱে উপস্থিত হোৱাৰ উপৰিও ফোনযোগে মোক আৰু মোৰ সতীৰ্থসকলক বিভিন্ন প্ৰকাৰ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে ইয়াৰ উপৰি আজি মঙলবাৰে ৰাতিপুৱা তেওঁলোকে আহি তেওঁলোক সম্পূৰ্ণ দা কোঠাৰ লৈ আমাৰ যি অস্থায়ী শ্ৰমিকৰ শিবিৰ আছিল সেই শ্ৰমিকৰ শিবিৰ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰিছে তেওঁলোকে কাটি তহিলং কৰি গৈছে আজি ভূমাফিয়াই ইমান তাণ্ডৱ দেখুৱাই তেওঁলোকে দখল কৰা বুলি তেওঁলোকৰ মাটি বুলি কৈ আমাৰ সংবাদ মাধ্যমৰ ওপৰত জনাৰ স্বত্বেও তেওঁলোকে আমাৰ ওপৰত এইটো আক্ৰমণ কৰাটো এইটো সঁচাকৈ নিন্দনীয় আৰু অতি ঘৃণনীয়